নমস্কাৰ পিএ নিউজলৈ পুনৰবাৰ স্বাগতম জনাই ষ্টুডিঅ'ত মই জনক দাস। হোজাই শংকৰদেৱ নগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই। অসমৰ খিলঞ্জীয়াক ভূমিপত্ৰ প্ৰদানৰ লগতে অসমৰ চাহ জনজাতিক জনজাতিকৰণৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধেও প্ৰতিবাদ মুখৰ হৈ পৰে। শংকৰদেৱ নগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই। অসমৰ খিলঞ্জীয়াক ভূমিপত্ৰ প্ৰদানৰ লগতে অসমৰ চাহ জনজাতিক জনজাতিকৰণৰ দাবী জনাই এই প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। আমাৰ দাবীসমূহ উত্থাপন কৰিব লগা হৈছে। আজি আমাৰ যেহেতু হোজাই বিশেষকৈ অঞ্চলত হোজাই জিলাত আমাৰ ভূমি সমস্যা বহুত দেখা দিছে। আজি ভূমাফিয়া একাংশ ভূমাফিয়াই জিলা প্ৰশাসনক মেনেজ কৰি তেওঁলোকে আমাৰ চাহ জনজাতি ৰাইজসকলৰ ভূমিসমূহ দখল কৰি আছে আৰু সেইকাৰণে আমি আজি স্পষ্টভাৱে এটা জিলা প্ৰশাসনক দাবী জনাইছোঁ তথা অসম চৰকাৰকো দাবী জনাইছোঁ। আমি এটা কোৰ কমিটি বিচাৰি আছোঁ যিটো জিলা উপায়ুক্ত পৰ্যায়ৰ হ'ব লাগে আৰু অসম চৰকাৰৰ তত্ত্বাৱধানত হ'ব লাগে আৰু সেই কোৰ কমিটিয়ে যেতিয়ালৈকে আমাক আস্থা নিদিয়ে কোৰ কমিটিয়ে যে যিবোৰ আমাৰ ভূমি বেদখল হৈ আছে এইবোৰ সমস্যাক যদি অতি শীঘ্ৰে সমাধান নকৰে কিন্তু আমি ইয়াৰ পৰা নাযাওঁ, এইটো আমাৰ স্পষ্ট কথা। আৰু ছেকেণ্ড আমাৰ দ্বিতীয় দাবী হ'ল আমাৰ যিহেতু অসম চৰকাৰে যিসকল আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আসন সংৰক্ষণ কৰিছিলে সেই আসনসমূহ কিন্তু তেওঁলোকে সম্পূৰ্ণৰূপে দিবলৈ ব্যৰ্থ হৈছে। যিহেতু যিমানখিনি আমাৰ 21খন আসন আছিলে এই আসনসমূহত 12খনতে অনাচাহ জনজাতি ৰাইজে সোমাই আছে। গতিকে এই ওপৰতো আমি দাবী জনাইছিলোঁ আৰু দাবী জনাৰ স্বত্তেও কিন্তু অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। আৰু লগতে আমি এটা আৰু দাবী জনাইছোঁ যিহেতু আমাৰ দীৰ্ঘদিনীয়া দাবী আছে জনজাতিকৰণ। এই জনজাতিকৰণৰ পৰা আজি দুৰ্ভাগ্যজনক কথা যিহেতু আমি ব্ৰিটিছ শাসনৰ পৰা ইয়াত বসবাস কৰি আহিছোঁ, অসমৰ আমি নিজৰ মাতৃভূমি হিচাপে আঁকোৱালি লৈছোঁ, তৎসত্ত্বেও আমাক কিন্তু জনজাতিকৰণ দিয়া নাই। প্ৰত্যেক ইলেকশ্যনৰ আগতে তেওঁলোকে খালি ললিপপ দিব যে তোমালোকক জনজাতিকৰণ দিয়া হ'ব, কিন্তু সেই জনজাতিকৰণ কিন্তু চৰকাৰে আপোনালোকক ললিপপ দিব সেইটো কথাই তেওঁলোকে খালি প্ৰত্যেকবাৰ ইলেকশ্যনৰ সময়তে তেওঁলোকে কয় যে আমি জনজাতিকৰণ দিম, কিন্তু এইবাৰ আমি থিৰাং কৰিছোঁ এইবাৰ যেতিয়ালৈকে আমাক জনজাতিকৰণ নকৰে তেতিয়ালৈকে কিন্তু আৰু বিজেপি চৰকাৰক কিন্তু এবাৰ সকীয়াই দিছোঁ যে আপোনালোকৰ দিন অকুলি হ'ব হ'ল, আপোনালোকে কিন্তু বহুত আমাক ললিপপ দিলে আৰু এই ললিপপ কিন্তু এতিয়া নচলিব, আপোনালোকৰ সময় উকলিল। আৰু এই ক্ষেত্ৰত কিন্তু আমি আমাৰ সংগঠনে আমাৰ ৰাইজৰ লগত কিন্তু বৃহৎ ব্যৱস্থা ল'ম। মুছলমান হিন্দু মুছলমান বেংগলী হিন্দু মুছলমান হিন্দু তেওঁ জাতিৰ উন্নয়নৰ কাৰণে কি কৰিলে, তেওঁ নিজৰ পুঁজিখিনি ক'ত ব্যৱহাৰ কৰিলে সেইবিলাক বৃহৎ তদন্ত হ'ব লাগে। তেওঁ অভাৰফ্লাইবিলাকৰ কেলেংকাৰী কৰিছে, এইবিলাক সকলোৱে জ্ঞাত। হোজাই 2টা অভাৰফ্লাই আছিলে, 2টা অভাৰফ্লাইৰ পৰা এটা লংকালৈ প্ৰদান কৰা হ'ল। কিহৰ কাৰণে কৰা হ'ল? আজিৰ প্ৰতিবাদী কাৰ্যসূচী হৈছে আমি পৰৱৰ্তী দিনত শিলাদিত্য দেৱ ডাঙৰীয়াই যদি আমাৰ অসম হোজাইত থকা চাহ জনজাতি লোকসকলক যদি মাটিৰ পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত যদি উচিত ব্যৱস্থা কৰি নিদিয়ে তেনেহ'লে আগন্তুক নিৰ্বাচনত আমি মুখ ঠেকেচা দিম বুলি আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত সিদ্ধান্ত গ্ৰহণ কৰি লৈছোঁ। আৰু আমি শিলাদিত্য দেৱ ডাঙৰীয়া আৰু অসম চৰকাৰক সকীয়াই দিছোঁ যে চাহ জনজাতিৰ ওপৰত অন্যায় অত্যাচাৰ বহুত শোষণ কৰিলোঁ, বহুত সহ্য কৰিলোঁ, আমি আৰু সহ্য কৰিব নোৱাৰোঁ। মুছলমান হিন্দু মুছলমান বেংগলী হিন্দু মুছলমান হিন্দু তেওঁ জাতিৰ উন্নয়নৰ কাৰণে কি কৰিলে, তেওঁ